বিজেপিৰ যিহেতু বিজেপিৰ সাংগঠনিক জিলা ৩৯খন আৰু ৩৯খন জিলাৰ সভাপতি নিযুক্তিৰ ক্ষেত্ৰত ৩০ তাৰিখ তেওঁলোকৰ সময়সীমা আছিলে বিজেপিৰ, কিন্তু তেওঁলোকে সেই ৩০ তাৰিখৰ সময়সীমা ইতিমধ্যে পাৰ হৈ গৈছে। আৰু ইয়াৰ অন্যতম কাৰণটোৱে হৈছে যে এইবাৰ বয়সৰ সীমা বান্ধি দিছিলে দলটোৱে। বয়সৰ যে ৬০ বছৰ যিসকল লোকৰ ৬০ বছৰ হ'ব সেইসকলে ৬০ বছৰতকৈ যদি অধিক হয় তেওঁলোক বিজেপিৰ সভাপতি হ'ব নোৱাৰিব, জিলা সভাপতি। গতিকে সেই ৬০ বছৰৰ যি বয়সৰ সীমা আছিলে সেই সীমাৰ ভিত্তিতেই কিছু খেলি মেলি তেওঁলোকৰ মাজত হৈছিল যে সভাপতি হিচাপে তেওঁলোকে কাক নিযুক্তি দিব। ইয়াৰ লগতে আন এটা চৰ্ত আছিলে সভাপতি হোৱাৰ ক্ষেত্ৰত জিলা সভাপতি, যে জিলা সভাপতিগৰাকী দুবাৰ যদি তেওঁ এখন জিলাৰ সভাপতি হৈ আছে তেনেহ'লে তেওঁ পৰৱৰ্তী সময়ত সেই জিলাখনৰ সভাপতি হ'ব নোৱাৰিব। তৃতীয়তে আন এটা চৰ্ত আছিলে যে সেইটো হ'ল যে যিসকল লোকে পূৰ্বতে যদি তেওঁলোক সভাপতি হৈ আছে বা বৰ্তমান তেওঁলোক সভাপতি হোৱাৰ তেওঁলোকৰ ইচ্ছা আছে, যদি তেওঁলোকে কেনেবাকে নিৰ্বাচন খেলিম বুলিও ভাবি থৈছে তেনেহ'লে তেওঁলোকে যিকোনো এটা কৰিব পাৰিব, হয় তেওঁলোকে নিৰ্বাচন খেলিব লাগিব, নহয় তেওঁলোকে জিলা সভাপতি হ'ব পাৰিব। এই যিসমূহ চৰ্ত, এই চৰ্তৰ ভিত্তিতে ইতিমধ্যেই বিজেপিয়ে সভাপতি প্ৰায় চূড়ান্ত কৰিছে এইসমূহ নাম। আৰু সেই নামসমূহৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে ইয়াৰ ভিতৰত মাত্ৰ কেইজনমানহে তেওঁলোকে পূৰ্বৰ সভাপতিক বাহাল ৰাখিছে। ইয়াৰ পৰিৱৰ্তে কিন্তু অধিকাংশ জিলাতে তেওঁলোকৰ সভাপতি সলনি কৰিছে, জিলা সভাপতি সলনি কৰিছে। এই ক্ষেত্ৰত বজালী জিলাত তেওঁলোকে নিযুক্তি দিছে পদ্ম শৰ্মাক, আপুনি ইতিমধ্যে সেয়া উল্লেখ কৰিছে। বাক্সা জিলাত দীনেশ বসুক তেওঁলোকে সভাপতি নিযুক্তি দিছে। বৰপেটাত পূৰ্বতে সভাপতি আছিল যদি আমি চাওঁ তেনেহ'লে অনিল দাস সভাপতি আছিল জিলাখনৰ, কিন্তু অনিল দাসৰ ঠাইত এইবাৰ তেওঁলোকে সভাপতি হিচাপে নিযুক্তি দিবলৈ ওলাইছে মহেন্দ্ৰ দাসক। ইয়াৰ পৰিৱৰ্তে আমি যদি বিশ্বনাথৰ কথা চাওঁ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি আছিল, বৰ্তমান তেওঁ বিধায়ক হৈছে, তেওঁ হৈছে দিগন্ত ঘাটোৱাল। দিগন্ত ঘাটোৱাল কেইদিনমান পূৰ্বলৈকে তেওঁ বিশ্বনাথ জিলা বিজেপিৰ সভাপতি হৈ আছিল, কিন্তু তেওঁ এইবাৰ যিহেতু নিৰ্বাচন খেলিলে বিহালী সমষ্টিৰ পৰা আৰু জয়ী হৈ আহিল, গতিকে তেওঁৰ পৰিৱৰ্তে এইবাৰ সেই সমষ্টিটোত অসীম দাসক সভাপতি হিচাপে নিযুক্তি দিছে। অসীম দাসো এগৰাকী SC নেতা, তেওঁ এইবাৰ টিকট তেওঁ বিচাৰিছিল বিহালীৰ পৰা, পেনেলত তেওঁৰ নাম আছিল। সেই অসীম দাসক এইবাৰ বিশ্বনাথ জিলা বিজেপিৰ সভাপতি হিচাপে বিজেপিয়ে নিযুক্তি দিছে। বঙাইগাঁৱত উজ্জ্বল কান্তি ৰয়ক বাহাল ৰখা হৈছে। পূৰ্বতে কিছুদিন পূৰ্বে অৰ্থাৎ 2023 চনৰ অক্টোবৰ মাহত উজ্জ্বল কান্তি ৰয়ক এই সমষ্টিটোৰ বঙাইগাঁও জিলাখনৰ সভাপতি হিচাপে দলটোৱে নিযুক্তি দিছিলে আৰু তেওঁকে পুনৰবাৰ বাহাল ৰাখিছে। কাছাৰ জিলা বিজেপিৰ সভাপতি আমি যদি চাওঁ তেনেহ'লে বিমলেন্দু ৰয় আছিলে, আৰু এইবাৰ কাছাৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ৰূপম চাহাক। চৰাইদেউ জিলা বিজেপিত নিতুমণি প্ৰধানক নিযুক্তি দিছে। চিৰাং জিলাত ৰতন ৰয়ক নিযুক্তি দিছে। দৰঙত মুকুন্দ ডেকাক সেই জিলাখনৰ সভাপতি নিযুক্তি দিয়া হৈছে। ধেমাজিত ৰূপা কামানক নিযুক্তি দিছে। ধুবুৰী জিলা সভাপতি হিচাপে প্ৰকাশ কালিক নিযুক্তি দিছে, যদিও বেলেগৰ নাম কিছু ওলাই আছিলে, চৰ্চাত বেলেগ আছিলে, কিন্তু শেষ মুহূৰ্তত প্ৰকাশ কালিক দলটোৱে জিলা সভাপতি হিচাপে নিযুক্তি দিয়াৰ প্ৰায় চূড়ান্ত হৈছে। বিলাসীপাৰাত দেৱজিৎ বৰকলিতা, এই নামটো মনত ৰাখিব যে বিলাসীপাৰাৰ নিচিনা ঠাইত, বিলাসীপাৰাৰ নিচিনা এখন জিলাত তেওঁলোকৰ সাংগঠনিক যি জিলা তাত কিন্তু তেওঁলোকে দেৱজিৎ বৰকলিতা নামৰ এজন লোকক তেওঁলোকে সভাপতি হিচাপে নিযুক্তি দিছে। ডিব্ৰুগড়ত বিজেপিৰ সভাপতি আছিলে উজ্জ্বল কাশ্যপ, আৰু উজ্জ্বল কাশ্যপে নিশ্চয়কৈ তেওঁ পৰৱৰ্তী সময়ত নিৰ্বাচন খেলাৰ তেওঁৰ মন আছে, ইচ্ছা আছে, আৰু সেইবাবেই এইবাৰ উজ্জ্বল কাশ্যপৰ ঠাইত সেই জিলাখনত সভাপতি হিচাপে দুলাল বৰাক নিযুক্তি দিছে। দুলাল বৰাক তাত জিলা সভাপতি কৰা হৈছে, কিন্তু ইয়াৰ পূৰ্বলৈকে যদি আমি চাওঁ তেনেহ'লে উজ্জ্বল কাশ্যপ এই জিলাখনৰ সভাপতি আছিল। আৰু উজ্জ্বল কাশ্যপে নিৰ্বাচন খেলাৰ পৰিপ্ৰেক্ষিততে তেওঁ নিৰ্বাচন খেলাৰ তেওঁৰ ইচ্ছা আছে, গতিকে সেই ইচ্ছাৰ যাৰ ইচ্ছা থাকে সেইসকলক কোৱা হৈছিল যদি আপোনালোকৰ ইচ্ছা আছে, যদি আপোনালোকে 2026ত নিৰ্বাচন টিকট বিচাৰিম বুলি কেতিয়াবা ভাবিছে তেনেহ'লে আপোনালোকে কিন্তু জিলা সভাপতিৰ দায়িত্ব আপোনালোকে নল'ব। আৰু ইয়াৰো এটা যুক্তি বিভিন্ন সময়ত দিবলৈ বিজেপিয়ে চেষ্টা কৰিছে যে এখন জিলাৰ যেতিয়া এগৰাকী সভাপতি যদি কোনোবা হয় আৰু সভাপতিগৰাকীয়ে যদি এটা নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ টিকট যদি তেওঁ বিচাৰে তেতিয়া তেওঁ কিছু লবি ৰাজনীতি কৰে। স্বাভাৱিকতে তেওঁ এটা নিৰ্দিষ্ট বিধানসভা সমষ্টিক কেন্দ্ৰ কৰিহে তেওঁৰ গোটেই তেওঁৰ সংগঠনৰ যি শক্তি আছে সেই সংগঠনৰ শক্তি তেওঁ বৃদ্ধি কৰিব বিচাৰে। গতিকে সেই নিৰ্দিষ্ট এখন জিলাক লৈ হোৱা তেনেধৰণৰ সাংগঠনিক যি কুচকাৱাজ, গতিকে সেই তেনে কুচকাৱাজ যাতে কোনো চলাব নোৱাৰে, যাতে জিলা সভাপতিগৰাকী পৰৱৰ্তী সময়ত তেওঁ টিকট নিবিচাৰে, তাৰ বাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত ডিব্ৰুগড় জিলাত যদি চোৱা যায় তেনেহ'লে ডিব্ৰুগড় জিলাত দুলাল বৰাক দিয়া হৈছে। ডিমা হাছাওত ধৃতি থাউচেণ্ডক দিয়া হৈছে। ঢকুৱাখানাত স্বৰূপ কোঁৱৰক দিয়া হৈছে। গোৱালপাৰাত দীপাংকৰ নাথক, দীপাংকৰ নাথটো মনত ৰাখিব, এই ক্ষেত্ৰত
আমি এইভাবে কৈছো নীলোৎপল ৰায়চৌধুৰী যে দীপাংকৰ নাথ অসম সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা তেওঁ অসম জাতীয় পৰিষদৰ জন্মৰ ক্ষেত্ৰত তেওঁ কিছু পৰিমাণে তেওঁ যিহেতু আছিলেই গোটেই অসম জাতীয় পৰিষদ জন্মৰ ক্ষেত্ৰত যদি চোৱা যায় তেনেহ'লে জন্মৰো অন্যতম এগৰাকী হোতাই আছিলে দীপাংকৰ নাথ আৰু দীপাংকৰ নাথে পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল আৰু বিজেপিত যোগদান কৰা দীপাংকৰ নাথক এতিয়া বিজেপিয়ে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি তেওঁক পতা প্ৰায় চূড়ান্ত হৈছে এয়া আনুষ্ঠানিকতা বাকী আছে সেই কথাও কৈছো যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে বিজেপিয়ে চিলমোহৰ এতিয়াও মৰা নাই কিন্তু আজি যিখন বৈঠক হৈছিলে মুখ্যমন্ত্ৰীয়ে যিখন লোকসেৱা ভৱনত বৈঠক কৰিছিলে বিজেপি বিধায়ক আৰু নেতাসকলৰ সৈতে সেই বৈঠকতে কিছু পৰিমাণে তেওঁ এনেধৰণৰ এটা আভাস দিছিল যে কোন জিলাত কোন সভাপতি হ'ব পাৰে গতিকে তাৰ পিছতে এই গোটেই কথাবোৰ আহিছে আপুনি যোৰহাট জিলা বিজেপিৰ সভাপতি হিচাপে হেমন্ত কলিতা আছিল আৰু হেমন্ত কলিতাই অৱশ্যেই কৈছিল যে তেওঁৰ বেছি হৈছে 60 বছৰতকৈ অধিক হৈছে সভাপতি সলনি হ'ব আৰু ঠিক তেনেদৰে সেই জিলাখনত যোৰহাট জিলা যথেষ্ট গুৰুত্বপূৰ্ণ এখন জিলা আৰু যোৰহাট জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব প্ৰায় চূড়ান্ত হৈছে যে শান্তনু পূজাৰীক সেই দায়িত্ব দিয়া হৈছে শান্তনু পূজাৰী এগৰাকী সংগঠনৰ নেতা তেওঁ RSSৰ নেতা এগৰাকী প্ৰাক্তন RSS আৰু তেওঁ তাৰ লগতে যদি আমি চাওঁ তেনেহ'লে বিজেপিৰ তেওঁ যি কাৰ্যালয় থাকে সেই কাৰ্যালয়ৰ তেওঁ সচিবৰ দায়িত্ব এসময়ত বিজেপিৰ পালন কৰিছিল সেই শান্তনু পূজাৰীকে তেওঁলোকে সভাপতি নিযুক্তি দিয়াৰ প্ৰায় চূড়ান্ত হৈছে আৰু ইতিমধ্যে যদি চোৱা যায় তেনেহ'লে যোৰহাট জিলা বিজেপিৰ যিটো পেজ আছে সেই পেজত শান্তনু পূজাৰীক ইতিমধ্যে বিভিন্নজনে তাত অভিনন্দন জনাইছে তেওঁলোকৰ অফিচিয়েল যিটো পেজ যোৰহাট জিলা বিজেপি তাতে সেইটো কিছু সময়ৰ পূৰ্বে আপলোড কৰা গৈছিল যদিও আৰু কিছু সময়ৰ পূৰ্বে অৱশ্যে আমি যেতিয়া চাইছো তেতিয়া সেয়া ডিলিটো কৰিছে তেওঁলোকে যিহেতু সেয়া আনুষ্ঠানিক হোৱা নাই দলটোৱে এতিয়ালৈকে চূড়ান্তভাৱে তেওঁলোকৰ চিলমোহৰ মাৰি দিয়া নাই আমিও যিখন তালিকা এতিয়া গাই আছো এইখন যদি কেনেবাকৈ সালসলনিও ঘটে তাত হয়তো সালসলনি ক'ৰবাত ঘটি যাব পাৰে কিন্তু এইখনেই তালিকা যিখন তালিকাৰ ভিত্তিতে ইতিমধ্যে বিভিন্নজনে বিভিন্ন জিলাত তেওঁলোকৰ বিজেপিৰ যিসমূহ সাংগঠনিক জিলা আছে তেওঁলোকৰ যি জিলাৰ ছ'চিয়েল মিডিয়াৰ যি পেজ আছে সেই পেজত ইতিমধ্যে বহু কথা আপলোড হৈছে তাৰ ভিতৰত যদি চাওঁ আমি তেনেহ'লে কাছাৰ জিলা বিজেপিৰ যিগৰাকী নতুন সভাপতি ৰূপম সাহাক ইতিমধ্যে নিহাৰ ৰঞ্জন দাস যিগৰাকী ধলাইৰ বৰ্তমানৰ বিধায়ক হৈছে নতুনকৈ বিধায়ক হৈ আহিছে তেওঁ অভিনন্দন জনাইছে অমীয় কান্তি দাসে অভিনন্দন জনাইছে তেনেধৰণে বিভিন্নজনক আমি তাত অভিনন্দন জনোৱা সেইসকলক দেখা পাইছো আমি ইয়াৰ লগতে যদি আমি বাকী কথাখিনি পাতি থাকো যে কোন জিলাত আৰু কাক দিয়া হৈছে এই ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে অধিকাংশ জিলাত কিন্তু বিজেপিয়ে নিজৰ সভাপতি যিসকল আছে সেই সভাপতি পূৰ্বৰ সভাপতিসকলক সলনি কৰিছে এই ক্ষেত্ৰত কলিয়াবৰ জিলা বিজেপিৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে কলিয়াবৰ জিলা বিজেপিৰ ক্ষেত্ৰত একেই ৰাখিছে বাবুল বৰা পূৰ্বতো সভাপতি আছিলে বিজেপিৰ সেই বাবুল বৰাকে দিয়া হৈছে শোণিতপুৰ জিলা বিজেপিত মধুস্মিতা হাজৰিকাক এই দায়িত্ব অৰ্পণ কৰা হৈছে জিলা বিজেপিৰ সভাপতি তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু মধুস্মিতা ডেকা হৈছে তেওঁ জিলা মহিলা মৰ্চাৰ তেওঁ সভানেত্ৰী আছিল আৰু সেই জিলা মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীকে এতিয়া সভাপতি নিযুক্তি দিয়াটো প্ৰায় চূড়ান্ত হৈছে ইয়াৰ লগতে যদি আমি গোৱালপাৰাৰ কথা আমি পাতিলো নীলোৎপল গোলাঘাটৰ কথা যদি পাতো তেনেহ'লে চন্দ্ৰজিৎ ঠাকুৰক এই জিলাখনৰ সভাপতিৰ দায়িত্ব প্ৰায় চূড়ান্ত হৈছে আৰু চন্দ্ৰজিৎ ঠাকুৰ হৈছে পূৰ্বতে সেই জিলাখনৰ যুৱ মৰ্চাৰ সভাপতি তেওঁ এসময়ত আছিলে আৰু সেই যুৱ মৰ্চাৰ সভাপতিগৰাকীকে এতিয়া পৰৱৰ্তী সময়ত জিলা বিজেপিৰ সভাপতি দায়িত্ব প্ৰায় অৰ্পণ কৰাটো চূড়ান্ত হৈছে গুৱাহাটী জিলা বিজেপি যথেষ্ট গুৰুত্বপূৰ্ণ এটা পদবী জিলা বিজেপিৰ সভাপতিগৰাকী তপন দাস সভাপতি আছিল আৰু তপন দাসকে পুনৰবাৰ বাহাল ৰখাটো এক প্ৰকাৰ চূড়ান্ত হৈছে আমি ইতিমধ্যে কৈছো হাইলাকান্দি জিলা বিজেপিৰ সভাপতিৰ দায়িত্বত কল্যাণ গোস্বামী সেইগৰাকী নেতা যিগৰাকী নেতা আমি যদি শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনটো চাওঁ পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত গৈ যিগৰাকী সেই সময়ত তেওঁ প্ৰায় মানে আৰক্ষী থানাত বহু সময় ধৰি আৰক্ষীয়ে লকআপত ভৰাই থৈছিলে সেই সময়ত নিৰ্বাচনী প্ৰচাৰত যাওঁতে সেইগৰাকী কল্যাণ গোস্বামীক বিজেপিয়ে এতিয়া হাইলাকান্দি জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াটো প্ৰায় চূড়ান্ত হৈছে যোৰহাটত আমি উল্লেখ কৰিছো শান্তনু পূজাৰী এসময়ত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ তেওঁ কাৰ্যালয় সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল সেইগৰাকী শান্তনু পূজাৰীক যোৰহাট জিলা বিজেপিৰ সভাপতি দিয়াটো প্ৰায় চূড়ান্ত হৈছে কলিয়াবৰৰ কথা আমি উল্লেখ কৰিছো যে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা আছিল আৰু বাবুল বৰাকে পুনৰবাৰ বাহাল ৰখাটো প্ৰায় চূড়ান্ত হৈছে কাৰ্বি আংলং পূব কাৰ্বি আংলঙত ৰোলাণ্ড কিলিং
কাৰ্বি আংলং পশ্চিমত ৰদীপ ৰঙাং, তাৰপিছত আমি যদি শ্ৰীভূমি জিলাত পূৰ্বতে সভাপতি আছিল। আমি 2-3 দিন পূৰ্বে যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, সেই সময়ত বাতৰি সম্প্ৰচাৰ কৰোঁতে এটা কথা আমি উল্লেখ কৰিছিলোঁ যে শ্ৰীভূমি জিলা বিজেপিৰ যিগৰাকী বৰ্তমানৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যীয়ে নিৰ্বাচন খেলাৰ তেওঁৰ মন আছে 2026 আৰু তেওঁ কোনটো সমষ্টিত নিৰ্বাচন খেলিব সেয়াও প্ৰায় চূড়ান্ত কৰি থোৱা আছে। সেয়া হৈছে উত্তৰ কৰিমগঞ্জ। বৰ্তমান তাত কমলাক্ষতী পুৰকায়স্থ বিধায়ক হৈ আছে, কিন্তু এইবাৰ সেই সমষ্টিটোত নিৰ্বাচন খেলাৰ মন আছে সুব্ৰত ভট্টাচাৰ্যীৰ। আৰু সুব্ৰত ভট্টাচাৰ্যী এইবাৰ যদি চোৱা যায় তেনেহ'লে কৰিমগঞ্জ লোকসভা সমষ্টিটোৰ তেওঁ টিকটৰ অন্যতম এগৰাকী দাবীদাৰ আছিল। আৰু সেই সুব্ৰত ভট্টাচাৰ্যীয়ে এইবাৰ তেওঁ এনেধৰণৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্বত থাকিব বিচৰা নাই, তেওঁ নিৰ্বাচন খেলিব বিচাৰিছে। আৰু তাৰ বাবে হয়তো তেওঁক আঁতৰাই এই সমষ্টিটোত এই জিলাখন সেই তাত সঞ্জীৱ বণিকক দায়িত্ব দিয়া হৈছে। লখিমপুৰ জিলা বিজেপিৰ সভাপতি আছিল ফণীধৰ বৰুৱা, আৰু ফণীধৰ বৰুৱাৰ ঠাইত এইবাৰ শ্যামল শৰ্মাক নিযুক্তি দিয়াটো প্ৰায় চূড়ান্ত হৈছে। মৰিগাঁও জিলা বিজেপিৰ সভাপতি হিচাপে ৰামপ্ৰসাদ চৰকাৰ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, বৰ্তমান অভিজিৎ নাথ সভাপতি হৈ আছিল, আৰু অভিজিৎ নাথৰ ঠাইত এইবাৰ সভাপতি হিচাপে নিযুক্তি দিয়াটো প্ৰায় চূড়ান্ত। এতিয়া মোহৰ লাগিবলৈ বাকী আছে। তাত যি অফিচিয়েল তেওঁলোকৰ পেজ আছে, বিজেপিৰ অফিচিয়েল যি পেজ থাকে, সেই পেজত সেই কথাটো ওলাবলৈ আছে। কিন্তু ৰঞ্জিত বৰদলৈক জিলাখনৰ সভাপতি নিযুক্তি দিয়াটো প্ৰায় চূড়ান্ত হৈছে। নলবাৰী জিলা বিজেপিৰ সভাপতি হিচাপে জয়ন্ত বুজৰ বৰুৱাক দায়িত্ব দিয়াটো প্ৰায় চূড়ান্ত হৈছে। তাত আছিলে ডাক্তৰ মৃগাংক তালুকদাৰৰ ঠাইত এবাৰ জয়ন্ত বুজৰ বৰুৱাক এই জিলাখনৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে। মৃগাংক তালুকদাৰ এগৰাকী যুৱ বিজেপি নেতা, আৰু যুৱ বিজেপি নেতা এগৰাকীৰ ঠাইত এইবাৰ তাত জয়ন্ত বুজৰ বৰুৱাক এই জিলাখনৰ সভাপতিৰ দায়িত্ব দিয়াটো প্ৰায় চূড়ান্ত হৈছে। নৰ্থ কামৰূপৰ দায়িত্বত ভাস্কৰ কলিতাক সভাপতিৰ দায়িত্ব দিয়াটো প্ৰায় চূড়ান্ত হৈছে। শিৱসাগৰ জিলা বিজেপিৰ সভাপতিৰ এইবাবেই গুৰুত্বপূৰ্ণ যে আমি যদি চাওঁ তেনেহ'লে জিলাখনৰ সভাপতি হৈ আছিলে ময়ূৰ বুঢ়াগোহাঁই দুবাৰকৈ তেওঁ নাজিৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আৰু তেওঁ পৰাজিত হৈছে অৱশ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। কিন্তু এইবাৰ আমাৰ হাতত যিখিনি খবৰ আছে যে ময়ূৰ বৰগোহাঁই পুনৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তেওঁ হয় নাজিৰা নহয় শিৱসাগৰ, অৰ্থাৎ শিৱসাগৰ যদি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে তেওঁ অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু ময়ূৰ বৰগোহাঁইক এইবাৰ তেওঁক এই দলীয় যি দায়িত্ব আছে, জিলা সভাপতিৰ যি দায়িত্ব আছে, সেই জিলা সভাপতিৰ দায়িত্বৰ পৰা তেওঁক আঁতৰোৱা হৈছে, অৰ্থাৎ তেওঁক এই শিৱসাগৰ জিলা বিজেপিৰ দায়িত্বৰ পৰা আঁতৰাইছে। তাৰ পৰিৱৰ্তে তাত এই জিলাখনৰ দায়িত্বত বিতুপন ৰাইৰঙীয়াক দায়িত্ব দিয়া হৈছে। বিতুপন ৰাইৰঙীয়াও এগৰাকী পুৰণি বিজেপি নেতা। এই বিতুপন ৰাইৰঙীয়াক ইয়াৰ দায়িত্ব। শোণিতপুৰৰ কথা কৈছোৱেই যে মধুস্মিতা ডেকা এগৰাকী যুৱনেত্ৰী, আৰু যুৱনেত্ৰীগৰাকী কেনেধৰণে ৰাজু বৰুৱা, ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।